নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল নেলছন মেণ্ডেলাৰ যি প্ৰথম পাৰ্ট আছিলে তাত আমি এইখিনি লেট ফ্ৰীডম ৰেইন গড ব্লেছ আফ্ৰিকা ইমানখিনি আলোচনা কৰিছিলোঁ। তাৰ পিছৰখিনি আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম দ্বিতীয় অংশ হিচাপে। বলক তেন্তে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। A few moments later, we all lifted our eyes in awe as a spectacular array of South African jets, helicopters, and troop carriers roared in perfect formation over the Union buildings. যেহেতু সেইদিনাখন সেই ইউনিয়ন বিল্ডিংছত সেই অনুষ্ঠানটো কৰা হৈছিল আয়োজন, গতিকে তেওঁলোকে নেলছন মেণ্ডেলাই ভাষণ দিয়াৰ পিছত তেওঁলোক তাত যিসকল লোক উপস্থিত আছিল তেওঁলোকে সকলোৱে আকাশৰ ফালে চাইছিল। আৰু আকাশৰ ফালে তেতিয়া কি আছিলে, আকাশৰ ফালে তেতিয়া সাউথ আফ্ৰিকাৰ যিবিলাক বিমান যিবিলাক উৰাজাহাজ আছিলে বিভিন্ন প্ৰকাৰৰ, যেনেবা ধৰক জেটছ, হেলিকপ্টাৰ, ট্ৰুপ কেৰিয়াৰ্ছ সৈন্য বাহিনী হয়, সৈন্য বাহিনী কৰিওৱা উৰাজাহাজ, এই গোটেইখিনি ধুনীয়াকৈ আকাশত প্ৰদৰ্শনী দেখুৱাই আছিলে। আৰু সকলোৱে সেই প্ৰদৰ্শনী চাই খুব বিস্মিত হৈছিল বা খুব এটা ভাল লাগিছিল। সৈন্য বাহিনী হয়, সৈন্য বাহিনী কৰিওৱা উৰাজাহাজ, এই গোটেইখিনি ধুনীয়াকৈ আকাশত প্ৰদৰ্শনী দেখুৱাই আছিলে। আৰু সকলোৱে সেই প্ৰদৰ্শনী চাই খুব বিস্মিত হৈছিল বা খুব এটা ভাল লাগিছিল। এছ এ স্পেক্টেকুলাৰ এৰে অফ সাউথ আফ্ৰিকা। তাৰপিছত কি হ'ল চোৱা, it was not only a display of pinpoint precision and military force, but a demonstration of the military's loyalty to democracy, to a newborn government that had been freely and fairly elected. এইটো সৈন্য বাহিনীৰ বাবে বা যি মিলিটাৰী ফ'ৰ্চ আছে সেই মিলিটাৰী ফ'ৰ্চ বাবে তেওঁলোক সেই প্ৰদৰ্শনীটো দেখুৱাব বুলি দেখুওৱা নাই বা কৰিব লাগে বুলি কৰোৱা নাই। তেওঁলোকে একেবাৰে অন্তৰৰ পৰা সেই যিখন নতুন চৰকাৰ গঠন কৰিছে সেই নতুন চৰকাৰৰ প্ৰতি সন্মান জনায় আৰু যিখন চৰকাৰ একেবাৰে সম্পূৰ্ণ মুক্তভাৱে আৰু সম্পূৰ্ণ নিকাকে গঠিত হৈছে জনসাধাৰণ দ্বাৰা বা গণতন্ত্ৰ পদ্ধতিৰে, সেই চৰকাৰক তেওঁলোকে সন্মান জনাই অন্তৰৰ পৰা তেওঁলোকে সেই প্ৰদৰ্শনীটো আগবঢ়াইছিল। Only moments before, the highest general of the South African Defence Force and Police, their chest bedecked with ribbons and medals from days gone by, saluted me and pledged their loyalty. নেলছন মেণ্ডেলাই এইখিনিতে কৈছে যে অকণমান সময়ৰ আগত বা কেইদিনমানৰ আগত সাউথ আফ্ৰিকাৰ যিবিলাক উচ্চ পদস্থ বিষয়ববীয়াসকলে তেওঁলোকে ডিফেন্সৰ যিবিলাক ডাঙৰ ডাঙৰ বিষয়ববীয়া আছে বা পুলিচৰ যিবিলাক ডাঙৰ ডাঙৰ বিষয়ববীয়া আছে, তেওঁলোকৰ যিটো বুকুত যিকেইটা ৰিবন আৰু মেডেলছ লাগি আছিলে, তেওঁলোকে সেই ডাঙৰ ডাঙৰ লোকসকলে আজি তেওঁক চেলুট কৰিছে আৰু প্লিজ দেয়াৰ লয়েলিটি, আৰু তেওঁলোকক সন্মানটো তেওঁ দিছে। I was not unmindful of the fact that not so many years before they would not have saluted but arrested me. তেওঁ সেইখিনি কথাও তেওঁ অৱগত আছিলে যে কেইদিনমানৰ আগত বা কেইবছৰমানৰ আগত তেওঁলোকেতো তেতিয়া নেলছন মেণ্ডেলাক চেলিউট কৰা নাছিলে, বৰঞ্চ তেওঁক এৰেষ্টেড ধৰি লৈ গৈছিল জেললৈ। সেইখিনি তেওঁ অৱগত আছে বুলি কৈছে। তাৰ পাছত কি হ'ল চোৱা, ফাইনেলি এ চেভৰন অফ এম্পালা জেটছ left a smoke trail of the black, red, green, blue and gold of the new South African flag. তাৰ পাছত অৱশেষত সেই যিটো প্ৰদৰ্শনী দেখুৱাই আছিলে আকাশত, সেই এটা বি শেপত উৰাজাহাজবোৰ উৰি তেওঁলোকে ধোঁৱা এৰিছিলে আৰু সেই ধোঁৱাবোৰ বিভিন্ন ৰঙৰ আছিলে। তাৰে আছিলে ব্লেক, ৰেড, গ্ৰীণ, ব্লু আৰু গল্ড। আৰু সেই যিবিলাক কালাৰ আছিলে সেই কালাৰেৰে সাউথ আফ্ৰিকাৰ যিটো নতুন ফ্লেগ পতাকা, সেই পতাকাটো অংকন কৰিছিল বা কৰিব বিচাৰিছিল। যেনেবা ভাৰতৰ গেৰুৱা, সেউজীয়া, বগা, তেনেকে সাউথ আফ্ৰিকাৰো সেই কালাৰবোৰ আছিলে তেওঁলোকৰ পতাকাত। তাৰ পাছত কি হ'ল চোৱা,
The day was symbolized for me by the playing of our two national anthems and the visions of white singing Pochiskelel I Africa and black singing Die Stems. সেই দিনটো এটা প্ৰতীক হিচাপে ৰৈ গৈছিল বা এটা খুব এটা তাৎপৰ্যপূৰ্ণ বুলি ক'ব পাৰি কিয়নো সেই দিনতে বা সৌদিনাখন তেওঁলোকে দুটা ৰাষ্ট্ৰীয় সংগীত গাইছিল আৰু যিবোৰ বগা লোক উপস্থিত আছিলে তেওঁলোকে Pochiskelel I Africa সেই ৰাষ্ট্ৰীয় সংগীতটো গাইছিল আৰু ব্লেক ছিংগিং ডাই ষ্টেম আৰু কোলা লোকসকলে ডাই ষ্টেম সেই ৰাষ্ট্ৰীয় সংগীতটো গাইছিল আৰু ডাই ষ্টেমটো তেওঁলোকৰ পুৰণি ৰাষ্ট্ৰীয় সংগীত আছিলে সেইখন দেশৰ সাউথ আফ্ৰিকাৰ although that day neither group knew the lyrics of the anthem they once despised সেইদিনাখন কিন্তু বগাসকলে কোলাসকলৰ যি ৰাষ্ট্ৰীয় সংগীত আছিলে সেইটো মানে লিৰিক্স কেইটা গম পোৱা নাছিল আৰু কোলাসকলেও বগাসকলৰ যি ৰাষ্ট্ৰীয় সংগীত Pochiskelel I Africa সেইটো গম পোৱা নাছিলে they would soon know the words by heart সেইটো অতি সোনকালে তেওঁলোকে এজনে সিজনৰ যিটো ৰাষ্ট্ৰীয় সংগীত সেইটো আকোৱালি ল'ব আৰু অতি মানে সোনকালে যিটো লিৰিক্স সেই লিৰিক্সখিনি গম পোৱা যাব বুলি কৈছে On the day of the inauguration, I was overwhelmed with a sense of history. ইনাগুৰেশ্যনৰ দিনা সেই অনুষ্ঠানটোৰ দিনা I was overwhelmed. তেওঁ মানে খুব এটা ভাল লাগিছিল with a sense of history. হিষ্টৰীৰ মানে বুৰঞ্জীৰ এটা বিষয় লৈ তেওঁ মানে অন্তৰত আহিছিল বুৰঞ্জীৰ এটা বিষয় ভাবি আৰু সেইটো ভাবি তেওঁ খুব এটা ভাল লাগিছিল সেইটো হৈছে কি in the first decade of the 20th century 20th century 20 শতাব্দীৰ শেষৰ আৰম্ভণিৰ ফালে a few years after the Anglo-Boer Warৰ পিছত and before my own birth আৰু তেওঁৰ জন্মৰ আগত the white skinned people of South Africa patched up their differences আৰু সাউথ আফ্ৰিকাৰ যিসকল বগা লোক আছিলে তেওঁলোকে তেওঁলোকৰ মাজত মানে দূৰত্বখিনি মানে ৰখা নাই ডিফাৰেন্স মানে কি পাৰ্থক্য হওক বা যিখিনি মানে ভেদভাৱে যি নাথাকক সেইখিনি মানে দূৰত্বখিনি ৰখা নাই আৰু পেচাপ মানে কি ইয়াতে একলগ হোৱা মানে মিলি গৈছিল বা তাৰ অপজিট ব্ৰেকআপ মানে ভাঙি যোৱা পেচাপ মানে একলগ হোৱা আপোনাৰ সেই সাউথ আফ্ৰিকা দেশত থকা বগা লোকসকল তেওঁলোকৰ উচ্চ নিজ ধনী দুখীয়া মানে তেনেকৈ ভেদভাৱ নাথাকি তেওঁলোক একগোট হৈ গৈছিল আৰু erected a system of racial domination against the dark skinned people of their own land আৰু তেওঁলোকে একগোট হৈ কি কৰিলে সেই সাউথ আফ্ৰিকাৰ নিজ ভূমিত সেই দেশৰ লোকসকলৰ ওপৰত তাৰমানে কোলা লোকসকলৰ ওপৰত তেওঁলোকে এটা জাতিগত এটা মানে দমন কৰিবলৈ আৰম্ভ কৰিলে The structure they created from the basis of one of the harshest, most inhuman societies the world has ever known. আৰু যিটো পদ্ধতি তেওঁলোকে সৃষ্টি কৰিছিল সেই পদ্ধতিটো এটা মানে হাৰ্চেষ্ট খুব এটা নিষ্ঠুৰতা মানে আৰু most inhuman আটাইতকৈ অমানৱীয় আৰু সমাজ এনে এটা সমাজ যিটো সমাজ পৃথিৱীয়ে কেতিয়াও মানে আগত গম পোৱা নাছিলে Now in the last decade of the 20th century আৰু 20th century শেষৰ ফালে and my own 8th decade as a male তেতিয়া তেওঁ জন্ম হোৱা নাছিলে 20th century first মানে 20th century firstৰ ফালে আৰম্ভণিৰ ফালে তেতিয়া শেষৰ ফালে তেওঁ মানে 8 decades বুলি কৈছে decades মানে ধৰা এটা যুগ তো 8 decades মানে ধৰা 10টা বছৰে এটা যুগ হয় 8 decades মানে 8 into 10 80 তাৰমানে নেলসন মেণ্ডেলা প্ৰায় 80 বছৰ সেই 80 বছৰত বা 20th century শেষৰ ফালে that system had been overturned forever যিটো পদ্ধতি বগা লোকসকলে সৃষ্টি কৰিছিল সেই পদ্ধতিটো মানে সম্পূৰ্ণৰূপে পৰিৱৰ্তন হৈছে মানে চেঞ্জ হ'ব আৰু পৰিৱৰ্তন হৈছে and replaced by one আৰু তাৰ ঠাইত আন এটা পদ্ধতিয়ে জন্ম লৈছে ইয়াত পদ্ধতি মানে মই সেইকাৰণে পদ্ধতি বুলি কওঁতে ইয়াতে এপাৰ্থিড চিষ্টেম যিটো আছিলে ভেদাভেদ মানে মানুহৰ মাজত ভেদাভেদ জাতিৰ মাজত তুমি বগা তুমি কোলা সেই বগা লোকসকলে কোলা লোকৰ ওপৰত অত্যাচাৰ চলাইছিল সেই মানে সেইটোকে কথা মানে পদ্ধতি ইয়াত বুজাই আছে recognize the rights and freedoms of all peoples regardless of their color of their skin আৰু
তাৰ ঠাইত যিটো পদ্ধতি বগা লোকসকলে সৃষ্টি কৰিছিল সেই পদ্ধতি আঁতৰাই আন এটা পদ্ধতি মানে তেওঁলোকে ইনষ্টল কৰিছে, সৃষ্টি কৰিছে। সেই পদ্ধতিত কোনো জাতিভেদ নাথাকিব, তাক সকলো লোকৰ যিটো অধিকাৰ বা যিটো স্বাধীনতা দিয়া হ'ব, তাত মানে গাৰ বৰণৰ কোনো কথা নাহিব, তুমি কলা তুমি বগা তেনেকে নহয়। সেইখন চৰকাৰে সকলো লোকক সমদৃষ্টিৰে চোৱা হ'ব বা সকলো ব্যক্তিৰে যি মানে চাউথ আফ্ৰিকাত থকা সকলো ব্যক্তিৰে তেওঁলোকৰ নিজৰ নিজৰ অধিকাৰ আৰু নিজৰ নিজৰ যি স্বাধীনতা ভোগ কৰিব পাৰিব। আশা কৰো তোমালোকে বুজি পাই আছা। মই ভালকে বুজাবলৈ চেষ্টা কৰি আছো। That day had come about through the unimaginable sacrifices of thousands of my people. নেলছন মেণ্ডেলাই কৈছে যে সেইদিনাখন যি অনুষ্ঠান আয়োজিত হৈছে বা চাউথ আফ্ৰিকাই যি স্বাধীনতা পাইছে বগা লোকসকলৰ পৰা, সেইখিনি তেওঁ অকলে কৰা কাম নহয়। সেইখিনি মানে হাজাৰ হাজাৰ লোকৰ ত্যাগৰ ফলত, তেওঁলোকৰ নিজৰ মানে ভাবিব নোৱাৰা ত্যাগৰ ফলত বা প্ৰাণ আহুতি দি সেই দিনটো দেখিবলৈ পাইছে বুলি কৈছে। People whose suffering and courage can never be counted and repeated. সেইসকল ব্যক্তিৰ যিটো দুখ কষ্ট বা যিটো সাহস, সেই সাহসটো কেতিয়াও তেওঁ ক'লে যে কেতিয়াও মানে এইটো গণি শেষ কৰিব নোৱাৰি বা কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। I felt that day, সেইদিনাখন তেওঁ অনুভৱ হৈছিল, as I have on so many other days, আন দিনাখনো তেওঁ মানে সেই অনুভৱ আছিলে আৰু সিদিনাখনো অনুভৱ হৈছে, that I was simply the sum of all those African patriots who had gone before me. তেওঁ একমাত্ৰ মানে তেওঁৰ পূৰ্বপুৰুষসকলে, তাৰ মানে পূৰ্বপুৰুষ মানে যিসকল লোকে সংগ্ৰাম কৰি নিজৰ জীৱন আহুতি দি গৈছিল, সেই তেওঁলোকে যি কৰি থৈ গৈছে সেই বস্তুখিনিয়ে তেওঁ মানে আগুৱাই লৈ গৈছে বুলি কৈছে। তেওঁ অকলে কৰা নাই, তাৰমানে তেওঁ যিকেইজনে বা যিসকল লোকে প্ৰাণ আহুতি দি সংগ্ৰাম কৰি গৈছিল, নিজৰ প্ৰাণ আহুতি দিছিল, সেই লোকে কৰা কামখিনিহে তেওঁ আগুৱাই লৈ গৈ আছে বুলি কৈছে। That long and noble line ended, সেইখিনি শেষ, and now began again with me, এতিয়া তেওঁৰ পৰা আকৌ আৰম্ভ হৈছে বুলি কৈছে। আৰু I was pained that I was not able to thank them and that they were not able to see what their sacrifices had wrought. তেওঁ কিন্তু এটা কথা ভাবি খুব অন্তৰত দুখ পাইছে, পেইন বুলি কৈছে, that I was not able to thank them, যে তেওঁ তেখেত লোকসকলক মানে ধন্যবাদ জ্ঞাপন কৰিব পৰা নাই বা ধন্যবাদ দিব পৰা নাই, and that they were not able to see, আৰু তেওঁলোকেও দেখিব পোৱা নাই, what their sacrifices had wrought, যে তেওঁলোকে কি মানে যি ত্যাগ কৰিছে সেই ত্যাগৰ ফলত আজি দেশখনে কি লাভ কৰিছে সেইখিনি তেওঁলোকে চাব পৰা নাই, আৰু সেইখিনি কথা ভাবি তেওঁ অন্তৰত দুখ পাইছে। The policy of apartheid created a deep and lasting wound in my country and my people. যিটো এপাৰ্টেডৰ যিটো পলিচি আছিলে, সেই পলিচি এটা সৃষ্টি কৰিছে, এটা ডিপ, এটা গহীন গম্ভীৰ এণ্ড লাষ্টিং ওনছ, আৰু খুব এটা আঘাত ইন মাই কাণ্ট্ৰি, তেওঁৰ দেশক আৰু তেওঁৰ দেশৰ লোকসকলক। All of us will spend many years if not generations recovering from that profound hurt. আৰু তেওঁ কৈছে যে যিটো আঘাত তেওঁলোকে দি গৈছে বা যিটো আঘাত পাইছে সেই মানে চাউথ আফ্ৰিকাৰ দেশৰ লোকসকলে, সেই আঘাতৰ পৰা মানে মুক্তি পাবলৈ হয়তো বহু বছৰ লাগি যাব, হয়তো এটা প্ৰজন্ম পাৰ হৈ যাব বুলি কৈছে। But the decades of the oppression and brutality had another unintended effect, and that was that it produced the Oliver Tambos, the Walter Silas, the Chief Lutulis, the Yusuf Dados, the Bram Fishers, the Robert Sobks of our time. আৰু তেখেতে কৈছে যে সেই যুগে যুগে ধৰি অহা যি অত্যাচাৰ আছিলে বা যি নিষ্ঠুৰতা আছিলে, সেই অত্যাচাৰ নিষ্ঠুৰতাৰ ফলত নভবা এটা ফল পাইছে বুলি কৈছে, যাৰ ফলত চাউথ আফ্ৰিকাৰ দেশে কিছুমান ব্যক্তি ইয়াত নাম উল্লেখ কৰিছে, সেই ব্যক্তিসকল তেওঁলোকে লাভ কৰিছে বা পাইছে বুলি কৈছে। যেনেবা ধৰা ব্যক্তিসকলৰ নাম অলিভাৰ টাম্বোছ, দ্য ৱাল্টাৰ চিচুলাছ, দ্য চিফ লুথুলিছ, দ্য ইউচুফ ডাডোছ, দ্য ব্ৰাম ফিচাৰ্ছ, দ্য ৰবাৰ্ট চবক্স অফ আৱাৰ টাইম, তেওঁলোকৰ সময়ত। মেন অফ চাচ এক্সট্ৰাঅৰ্ডিনাৰী কাৰেজ, এনে এজন ব্যক্তি যাৰ অসাধাৰণ মানে সাহস আছে, উইজডম আছে, জ্ঞান আছে,
and generosity আছে generosity মানে দয়া মমতা মৰম চেনেহ আদি বুজায় that their like may never be known again যে তেওঁলোকৰ দৰে হয়তো আৰু কোনো ব্যক্তি নোলাব বা নেপায় সাউথ আফ্ৰিকাই perhaps it requires such depths of operation to create such heights of character আৰু নেলছন মেণ্ডেলাই কৈছে যে হয়তো এনে ব্যক্তি সৃষ্টি হ'বৰ কাৰণে হয়তো এনেকুৱা কঠোৰ আৰু নিষ্ঠুৰ মানে অত্যাচাৰৰ হয়তো প্ৰয়োজন চাগে এনে এজন চৰিত্ৰ লোক গঠন হোৱাৰ কাৰণে So, my country is rich in the minerals and gems that lie beneath its soil. নেলছন মেণ্ডেলাই কৈছে যে তেওঁ যিখন দেশ সাউথ আফ্ৰিকা সেই সাউথ আফ্ৰিকা দেশ মানে খনিজ পদাৰ্থত খুব এটা চহকী আৰু জেমছ আৰু মূল্যৱান ধাতু বা পদাৰ্থ ইয়াৰ মাটিৰ তলত আছে বুলি কৈছে but I have always known that its greatest wealth is its people. তেওঁ কৈছে যে তেওঁ সদায় একেটাই বস্তুকে মানে চিনি পায় এটা মূল্যৱান সম্পদ যিটো সম্পদটো হ'ল ইয়াৰ ব্যক্তিসকল ফাইনাৰ এণ্ড ট্ৰুৱাৰ দেন দ্য পিউৰেষ্ট ডায়মণ্ড সেই যে মূল্যৱান পদাৰ্থ বা ধাতু বা যি খনিজ সম্পদ সেই খনিজ সম্পদটোকৈ বা সেই মূল্যৱান ডায়মণ্ডতকৈও বেছি মূল্যৱান হ'ল ইয়াৰ লোকসকল বুলি তেওঁ কৈছে It is from these comrades in the struggle that I learned the meaning of courage. নেলছন মেণ্ডেলাই কৈছে যে কমৰেডছ মানে কি একে লগৰ আৰু যিয়ে মানে তেওঁ সংগ্ৰামী লোকসকল তেওঁ লগৰবোৰ তেওঁ অকলেতো সংগ্ৰাম কৰি যোৱা নাই তেওঁৰ লগত আন ব্যক্তিও আছিলে সেই গোটেইখিনি তেওঁ কমৰেডছ আৰু ক'ব গ'লে যেনেবা আমি ক্লাছমেটক আমি যেনেকৈ সহপাঠী বুলি কওঁ ক্লাছমেট বুলি কওঁ ঠিক তেনেকৈ একেলগে যিকোনো কাম কৰা মানে সংগ্ৰামী লোকসকলক আমি কমৰেডছ বুলি কোৱা হয় চ' ইন ডেট ষ্ট্ৰাগল ডেট আই লাৰ্ণ দ্য মিনিং অফ কাৰেজ তেওঁলোকৰ পৰাহে সেই যিটো কাৰেজৰ অৰ্থটো তেওঁ বুজিব পাৰিছে টাইম ইন এগেইন বাৰে বাৰে I have seen men and women risk and give their lives for an idea. তেওঁ দেখিব পাৰিছে যে বহুতো মহিলা বা বহুতো পুৰুষে কোনো এটা আইডিয়া মানে ইয়াতে কোনো এটা আদৰ্শ হ'ব পাৰে বা কোনো এটা বিশ্বাস হ'ব পাৰে কোনো এটা আদৰ্শৰ প্ৰতি কোনো এটা বিশ্বাসৰ প্ৰতি তেওঁলোকে নিজৰ জীৱনটো মানে বিপদত বা নিজৰ জীৱনটো দিয়াও দেখা পোৱা গৈছে I have seen men stand up to attacks and torture without breaking. Showing a strength and resilience that defies the imagination. তেওঁ কৈছে যে I have seen men stand up to attacks and torture without breaking. মানুহক এনেকা দেখা গৈছে যে একেৰাহে মানে অত্যাচাৰ দি গৈছে আক্ৰমণ কৰি গৈছে অত্যাচাৰ কৰি গৈছে আৰু সেই অত্যাচাৰটো মানে একেৰাহে তেওঁ মানে কল্পনা কৰিব নোৱাৰাকে একেবাৰে সহ্য কৰি গৈছে মানে তেনে সহন শক্তিটো মানে সহ্য কৰি গৈছে একেৰাহে শাস্তি দি গৈ আছে আৰু একেবাৰে তেওঁ মানে সহ্য কৰিব পৰা ক্ষমতা আছে বুলি কৈছে যিটো মানে কল্পনা কৰিব নোৱাৰে ৰেজিলিয়েন্স অৰ্থটো হ'ল the ability to deal with any kind of hardship and recover from its effect আশা কৰো বুজি পাই আছে তাৰপিছত চোৱা I learned the courage was not the absence of fear তেওঁ শিকিব পাৰিছে যে courage মানে এইটো নহয় যে যাৰ মনত ভয় নাই absence of fear ভয় নথকা সেইজনৰ নহয় but the triumph over it কিন্তু সেই ভয়ক মানে পৰা জয় কৰিব পৰাটোহে courage বুজায় আৰু the brave man is not he who does not feel afraid আৰু brave man সেইজন নহয় যিজন মানে ভয় অনুভৱ নহয় but he who conquers that fear but সেইজন যিজনে সেই ভয়ক পৰাস্ত কৰিব পাৰে ইয়াতে courage আৰু brave বস্তুটো দুটাই সাহসী হয় courage বস্তুটো অকমান ফিজিক্যালি জড়িত থাকে আৰু brave যিটো এটো মানে braveটো হ'ল মনৰ লগত সাইকোলজিৰ লগত অকমান জড়িত থাকে তাৰপিছত চোৱা no one is born hating another person because of the color of his skin এনেকে নহয় যে কোনোবা ব্যক্তি কুলা হৈ জন্মগ্ৰহণ কৰিছে সেই কুলা ব্যক্তিজন মানে ঘৃণাৰ পাত্ৰ বা ঘৃণিত হ'ব লাগে তেনেকে নহয় or his background বা তেওঁ দুখীয়া বা তেওঁ নিজ শ্ৰেণীৰ তেনেকেও তেওঁ দুখীয়াৰ পাত্ৰ হ'ব নোৱাৰে or his religion বা তেওঁ ধৰ্মীয় চাই কোন ধৰ্মৰ লোক সেইখিনি চাইও আমি জন্ম মানে ঘৃণিত কৰিব নোৱাৰে বা ঘৃণিত কৰা নহয় people must learn to hate and if they can learn to hate they can be taught to love
for love comes more naturally to the human heart than its opposite. নেলছন মেণ্ডেলাই ইয়াতে ক'ব বিচাৰিছে যে মানুহে ঘিণ কৰাটো মানে কি হয়, আমি ঘিণটো মানে আমি এইটো জন্মগত নহয়, আমি সেইটো মাজতে আমি নিজে মানে এইটো মানে আমাৰ মনত জন্মাই লোৱা। কিন্তু মৰম বস্তুটো কি হয়, এইটো আমাৰ জন্মগত হয় আৰু ই আমাৰ অন্তৰত থাকেই, আপোনা আপুনি আমাৰ অন্তৰত আহে। সেইকাৰণে কৈছে যে তেওঁ মানুহক মানে people must learn to hate, যদি মানুহে যদি ঘিণ কৰিবলৈ শিকিব পাৰে, if they can learn to hate, আৰু তেওঁলোকে যদি ঘিণ কৰা শিকে, they can be taught to love, তেতিয়াহ'লে সেই ব্যক্তিজনক মানে মৰম বস্তুটো শিকাব পাৰে। for love comes more naturally to the human heart than its opposite, যেহেতু মৰম মানুহৰ মনত আপোনা আপুনি আহে বা থাকে, ইয়াৰ অপজিট মানে ঘিণটোকৈ, ঘিণটোতো আমি মাজতে জন্মহে দিওঁ, এইটোতো আমাৰ জন্মৰ লগত ঘিণ বস্তুটো আহি নাযায়, এইটো আমিহে জন্ম দিওঁ। সেইখিনি কথা তেওঁ ক'ব বিচাৰিছে। Even in the grimmest times in prison, when my comrades and I were pushed to our limits, এতিয়া তেওঁ জেলত থকা সময়তো আটাইতকৈ মানে কষ্টৰ সময়, মানে য'ত তেওঁলোকে খুব এটা শাস্তি মানে ভুগি আছিলে, য'ত মানে সহ্য সীমাৰ বাহিৰত হৈ গৈছিল, I would see a glimmer of humanity in one of the guards, তেতিয়া তেওঁ মানে অকমান দয়া মমতাৰ ভাৱ এটা এজন পহৰা মানে গাৰ্ডৰ চকুত দেখিবলৈ পাইছিল, perhaps just for a second, হয়তো এক ছেকেণ্ডৰ বাবে হ'লেও, but it was enough to reassure me and keep me going, কিন্তু তেওঁৰ বাবে যথেষ্ট আছিলে, সেই যে এটা ঝলক মানে তেওঁ দেখিব পাইছে গাৰ্ডৰ চকুত, এটা দয়া বা মমতাৰ এটা অনুভৱ, সেইটো মানে তেওঁৰ বাবে যথেষ্ট আছিলে আগুৱাই যোৱাৰ। তাৰপিছত এই লাইনটো মোৰ এটা খুব ভাল লাগে, man's goodness is a flame that can be hidden but never extinguished. নেলছন মেণ্ডেলাই কৈছে যে মানুহৰ যিটো অন্তৰত থকা দয়া মমতা, কাইণ্ডনেছ যিটো, সেইটো বস্তুটো এটা ফ্লেমৰ দৰে, জুই শিকাৰ দৰে, যাক আমি হিডেন মানে লুকাই ৰাখিব পাৰো, বাট নেভাৰ এক্সটিংগুইছ, কিন্তু লুকাই ৰাখিব পাৰিম কিন্তু কেতিয়াও নুমাই দিব নোৱাৰি। আশা কৰো তোমালোকে আজি যি বুজাইছো মই সেইখিনি তোমালোকে বুজি পাইছা, আৰু মানে যি বাকী আছে সেইখিনি মই পৰৱৰ্তী ভিডিঅ'ত মানে আলোচনা